Hello everyone, welcome to Smart School Northeast. আৰু মই অভিজিত মজুমদাৰ তোমালোকক মই যিমানখিনি পাৰো মই ম্যাথ শিকাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া তোমালোকৰ ম্যাথৰ কাৰণে কোনো ধৰণৰ ভয় কৰিব নালাগে কাৰণ ম্যাথক সহজ কৰি তুলিবলৈ মই তোমালোকৰ মাজত আছো আৰু সুন্দৰকৈ ম্যাথ পঢ়াম আৰু সকলোকে স্বাগতম জনাইছো ক্লাছটোলৈ আহা সুন্দৰকৈ ক্লাছটো চোৱা আৰু যিমানখিনি মই বুজাব পাৰো ইমানখিনি মই চেষ্টা কৰিম আৰু তোমালোকে যদি কিবা বুজি নোপোৱা এইবোৰ মই ক্লিয়াৰ কৰিব কাৰণে চেষ্টা কৰিম নিজৰ ডাউটবোৰ ৰেডি কৰি ৰাখা যদি কিবা ডাউট থাকে তুমি ইয়াতে কমেন্ট সেকশন থাকিব কমেন্ট সেকশনত তোমালোকে নিজৰ ডাউটবোৰ পুট কৰিব পাৰিবা ঠিক আছে গতিকে একো চিন্তাৰ কাৰণ নাই যেহেতু মই আহি গৈছো আৰু এতিয়াৰ পৰা যিকোনো পৰীক্ষা যিসকল পৰীক্ষা তোমাৰ স্কুলত আহিব লাগিলে ইউনিট টেষ্ট হোক লাগিলে হাফ ইয়াৰলি হোক যিকোনো পৰীক্ষা যেতিয়া তোমাৰ স্কুলত আহিব তোমালোকৰ লগত মই থাকিম মই তোমাক ম্যাথ শিকাম ধুনীয়াকৈ শিকাম আৰু আশা কৰো এই ম্যাথৰ যোনটো ভয় এই ভয়টো যাতে তোমাৰ মনৰ পৰা নোহোৱা হৈ যায় সেইটো মই যিমান পৰিমাণ চেষ্টা কৰিম কলম নগৰ আৰম্ভ কৰিছো আজি মই তোমালোকক পঢ়াব বিচৰা প্ৰথমটো ক্লাছ কি আছে ওকে তো প্ৰথমে তোমালোক যেটো নৱম শ্ৰেণীৰ ছাত্র তো নৱম শ্ৰেণীৰ ছাত্র বা ছাত্ৰীসকলক আজি মই তেওঁলোকৰ প্ৰথম এটা চেপ্টাৰ আছে যেটো চেপ্টাৰ তোমালোকে জানা সেই চেপ্টাৰটোৰ নাম হৈছে সংখ্যা প্ৰণালী বা নাম্বাৰ সিস্টেম ওকে তো সংখ্যা প্ৰণালী বা নাম্বাৰ সিস্টেমৰ বিষয়ে সবিশেষ পঢ়াম সুন্দৰকৈ পঢ়াম আৰু কিবা নাজানিলে মইতো কৈছোৱে তুমি কমেন্ট বক্সত নিজৰে আনসাৰবোৰ দিবা আৰু এটো যে স্মাৰ্ট স্কুল আমাৰ মেইন উদ্দেশ্য হৈছে কি যিমান অসমৰ ল'ৰা ছোৱালী আছে যিসকলে ম্যাথক ভয় কৰে যাৰ ম্যাথ পঢ়িব মন নাযায় ম্যাথৰ নম্বৰ কম আহে গোটেইবোৰ প্ৰবলেম ম্যাক্সিমাম ল'ৰা ছোৱালী এটো প্ৰবলেম কোনোবা ম্যাথক ভয় কৰে কোনোবা ম্যাথক ঘৰত প্ৰেক্টিসই নকৰে কোনোবা স্কুলত ম্যাথ চাইছে আৰু ঘৰত নাচাই বন্ধ কৰি থৈ দিছে পৰীক্ষাৰ আগদিন অলপ সময় চাই মূৰটো বিষাই যায় পৰীক্ষাৰ দিনা কিবা আধাতে এৰি থৈ গুচি আহে কিছুমানে কৰিব টাইম নিমিলে বহুত প্ৰবলেম মানে ওভাৰঅল গৈ পেলাই ম্যাথখন বেয়া হয় খুব কম সংখ্যকৰ ভাল হয় তাৰে মাজত তোমালোকৰ দৰে কোন দুইজন ছাত্ৰ ছাত্ৰীও আছে যিসকলৰ ম্যাথ ভালো হয় হেনেকুৱা ল'ৰা ছোৱালীও আছে তথাপিও যিসকলে ভয় কৰে যিসকলে ম্যাথ নাজানে বা যিসকলে ম্যাথ কৰিব নিবিচাৰে তেওঁলোকৰ বাবে এই ক্লাছটো ৰাখিছো ওকে তো নাম্বাৰ সিস্টেমত একদম আৰম্ভণিত কি আছে তাৰ পৰা সবিশেষ মই তোমাক শিকাবৰ কাৰণে চেষ্টা কৰিম ওকে প্ৰথমে মই তোমাক ক'ব বিচাৰিছো যে নাম্বাৰ সিস্টেমৰ একদম আৰম্ভণি কি হয় সো নাম্বাৰ সিস্টেম বুলি কোৱাৰ লগে লগে আমি যথেষ্ট পৰিমাণে আমি সকলোৱে জানো কি সংখ্যা প্ৰণালী কথা হয় তো সংখ্যা প্ৰণালী এনেকুৱা বস্তু যে সংখ্যাৰ বিষয়ে আমি জানিব লাগিব সংখ্যাৰ বিষয়ে জানিলেহে সংখ্যা প্ৰণালীৰ বিষয়ে জানিম আৰু সবতকে প্ৰথমতে যদি তুমি সংখ্যা প্ৰণালীৰ বিষয়ে জানিব লাগে একদম প্ৰথমতে এটা বস্তু মই তোমাক শিকাও সেই বস্তুটো তোমালোকে যদি জানা ভাল আৰু যদি নাজানা তুমি জানি থৈ দিয়া সেই বস্তুটো হৈছে কি আমি এটা শব্দ পাইছিলো সেই শব্দটো অসমীয়াত কি বুলি কৈছিল অংক বুলি কৈছিল ঠিক আছে আৰু ইংৰাজীত তাক কি বুলি কয় ডিজিট বুলি কয় অসমীয়াত তাক কি বুলি কয় অংক বুলি কয় আৰু ইংৰাজীত তাক কি বুলি কয় ডিজিট বুলি কয় মানে আমাৰ হাতত কেইটামান এনেকুৱা বস্তু আছে বস্তু বুলি কৈছো মই যাক আমি অংক বা ডিজিট বুলি কওঁ সেই অংক বা ডিজিট বৰ নহলে আমি কোনো ধৰণৰ সংখ্যা লিখিব নোৱাৰো আৰু সেই অংক বা ডিজিট বৰৰ একেবাৰে আৰম্ভণিতে কোন থাকে শূন্য থাকে শূন্য তাৰপিছত 1 থাকিব তাৰপিছত 2 থাকিব 3 4 তাৰপিছত 5 তাৰপিছত 6 তাৰপিছত 7 তাৰপিছত 8 আৰু তাৰপিছত আছে 9 ওকে আমি যেটা 10 টো লিখো ন 10 টো কেনেকুৱা সংখ্যা 10 টো লিখিবৰ কাৰণে আমি 1 ৰ সহায় ল'ব লাগিছে 10 টো লিখিবৰ কাৰণে আমি 0 ৰ সহায় ল'ব লগা হৈছে গতিকে 10 টো লিখিবৰ কাৰণে আমি 1 আৰু 0 ৰ সহায় ল'ব লগা হৈছে কিন্তু বাকিবোৰ সংখ্যা লিখোতে আমি কাৰো সহায় ল'ব লগা হোৱা নাছিল যদি আমি 98 লিখিব যাও তেতিয়া আমি গম পাইছো ইয়াৰ পৰা 9 আৰু ইয়াৰ পৰা 8 আমি ল'ব লগা হৈছে তাৰ পিছতে আমি 98 বুলি ক'ব পাৰিছো গতিকে এই যি 10টা তুমি সংখ্যা দেখিছা বা যি 10টা তুমি বস্তু দেখিছা ইহঁতৰ এটা নিজা নাম আছে যেটা অংক বা ডিজিট বুলি কওঁ গতিকে আমি সংখ্যা প্ৰণালীত যথেষ্ট সংখ্যা পাম তাৰে ভিতৰত মেইন অংক বা ডিজিট বুলি ক'লে টোটাল আমাৰটো কিমানটা আছে টোটাল আমাৰ হাতত 10টা অংক বা ডিজিট আছে হ'ব ইয়াৰ পিছত সংখ্যাৰ কিছুমান নিজা নাম থাকে যিবোৰ নাম তোমালোকে নিশ্চয় শুনিছা এটা নাম হৈছে কি স্বাভাৱিক সংখ্যা বুলি তোমালোকে কোৱা কি বুলি কোৱা স্বাভাৱিক সংখ্যা যাক আমি কি বুলি কওঁ ন্যাচাৰাল নাম্বাৰ বুলি কওঁ ইংৰাজীত কি বুলি কওঁ ন্যাচাৰাল নাম্বাৰ তো স্বাভাৱিক সংখ্যা বা ন্যাচাৰাল নাম্বাৰ বুলি ক'লে সকলোৱে জানে যে যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ থাকে আৰু কিমান দূৰলৈকে আৰম্ভ হৈ থাকে আমি গমে নাপাওঁ আৰম্ভ কিন্তু একোতে হয় তাৰপিছত 2 আহে তাৰপিছত 3 আহে তাৰপিছত কিমান দূৰলৈকে গৈ থাকে বা কিমান দূৰত শেষ হৈ যায় সেই বিষয়ে আমি নাজানো তো এই সংখ্যাবোৰ আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা যিবোৰ 1 ৰ পৰা আৰম্ভ হয় ঠিক আছে তাৰপিছত এটা সংখ্যা এই সংখ্যাটোৰ নাম হৈছে পূৰ্ণ সংখ্যা কি সংখ্যা পূৰ্ণ যাক আমি ইংৰাজীত কি বুলি কওঁ হোল নাম্বাৰ বুলি কওঁ পূৰ্ণ সংখ্যাক আমি কি বুলি কওঁ হোল নাম্বাৰ বুলি ক'লে স্বাভাৱিক সংখ্যাৰ দৰে একেই প্ৰায় এটা বস্তু বেলেগ সেই বস্তুটো হৈছে কি হোল নাম্বাৰত এটা শূন্য থাকে যেটো স্বাভাৱিক সংখ্যাত নাথাকে তুমি 0 1 2 3 4 যিমান লাগে তুমি লিখি থাকা ইয়াৰ নাম হৈছে পূৰ্ণ সংখ্যা যাক আমি হোল নাম্বাৰ বুলি কওঁ দুয়োৰে মাজত পাৰ্থক্য এটাই ইয়াতে শূন্যটো নাথাকে ইয়াতে শূন্যটো থাকে ঠিক আছে তাৰ পিছত এটা বস্তু কম সেই বস্তুটোৰ নাম হৈছে ধনাত্মক কি হয় ধনাত্মক বা ঋণাত্মক সংখ্যা মনত থাকিব ধনাত্মক বা ঋণাত্মক ইয়াৰ ইংৰাজীত কি বুলি কয় সবে জানা কি হয় ইয়াৰ ইংৰাজী এটা কয় পজিটিভ নাম্বাৰ আৰু এটা কি বুলি কয় নিগেটিভ নাম্বাৰ
মনত থাকিব এটা কয় পজিটিভ নাম্বাৰ আৰু এটা কয় নিগেটিভ নাম্বাৰ তো ধনাত্মক আৰু ঋণাত্মক কি সংখ্যা বা ধনাত্মক ঋণাত্মক বস্তুটো কি হয় পজিটিভ আৰু নিগেটিভ বুলি আমি যে কওঁ বস্তুটো কি হয় সো পজিটিভ বুলি কোৱাৰ লগে লগে বা ধনাত্মক বুলি কোৱাৰ লগে লগে তোমাৰ মনত আহিব লাগিব জমা থকা চাবা তোমাৰ পকেটত বৰ্তমান 2 টকা এটা আছে নেকি 2 টকা ওকে আছে যদি ভালে বাৰু তো 2 টকা এটা তোমাৰ পকেটত জমা আছে 2 টকা যদি তোমাৰ পকেটত জমা আছে সেই জমা থকা 2 টুক তুমি এনেকে লিখিব পাৰা নতুবা এনেকেও লিখিব পাৰা এনেকে লিখিলেও মই গম পাম তুমি আজি স্কুলত খাব দিয়া 20 টকাটো 2 টকা মনে মনে লগত ৰাখি থৈছা মানে তোমাৰ 2 টো এনেকুৱা বা কোনোবা এনেকৈ ক'ব পাৰে +2 হেতুকো কি বুলি কয় 2 টকা ঠিক আছে সাপোজ তুমি কেতিয়াবা স্কুলত খাবৰ কাৰণে মাই 5 টকীয়া 4টা দিছে আজিকালি 5 টকীয়া নিদে আজিকালি সব 100 টকীয়া 50 টকীয়া হৈছে না আজিকালি 5 টকালে থৰি খাবা আজি আগৰ দিনত আমি খাইছিলো 2 টকাৰ ভাজা খাইছিলো 1 টকাৰ ভাজা খাইছিলো আজিকালি চলিকে খাব নাখোলা হয়নে নহয় আজিকালি চলিৰো 1 টকাৰ ভাজা খাব নাখো আজিকালি চলি বেছি লাগবো আইসক্রিম লাগবো আইসক্রিম আগতে আমাৰ আইসক্রিম বুলি কলি আমি আইসক্রিম বুলি কলি বুজি পোৱা আমাৰ কি কৈছে বৰফ বুলি কৈছে বৰফ কেন ইনকে আগত নাংমন নাইকল লাগি দেখবো নাইকল লাগি দেখবো 2 টাকা আর নাইকল লাগি নাথকিলে 1 টাকা ইটা আৰু এনেকা বাতি লাগবো বাতিত চামুচেৰে খাব লাগিব 20 টাকা 30 টাকা দিবা লাগিব বা কিবা ভ্যারাইটিজ নামে নাজনো আমি ওকে ইমান বস্তু আছে যে নহক তোমাক স্কুলৰ পৰা 4টা ঘৰৰ পৰা 4টা 5 টকীয়া দিছিলে তুমি কি হলা দৌৰা দৌৰিতে এটা 5 টাকা কবাত ফেলে থইলা মানে হৰাই গল তো এটা 5 টাকা যে হেৰাই গল হে 5 টাকাটো কেনেকে লিখে -5 ওকে 2 টাকাটো তোমাৰ পকেটত জমা আছিল 2 টাকাটো তোমাৰ পকেটত যদি জমা আছিল তা কেনেকে লিখে +2 নতুবা অকল 2 বুলি লিখিলো আমাৰ প্ৰবলেম নাই মানে প্লাস ডাল দিলেও কোনো বেয়া নাপায় নিদিলেও কোনো বেয়া নাপায় আৰু যদি তোমাৰ পকেটৰ পৰা 5 টাকাটা হেৰাই গৈছে তা কেনেকে দিয়া হয় -5 কি বুলি কোৱা হয় -5 মনত থাকিব আৰু এই মাইনাস যেতিয়া আহিব যেতিয়া হেৰাই যাব এই সংখ্যাটা কোৱা হয় নিগেটিভ নাম্বাৰ যাক আমি ঋণাত্মক সংখ্যা বুলি কওঁ আৰু যদি এটা সংখ্যাৰ আগত একো সিম্বল নাই মানে প্লাস বা একো সিম্বল নাথাকে তাক আমি কি বুলি কওঁ ধনাত্মক বা পজিটিভ সংখ্যা বুলি কওঁ মনত থাকিব এতে এই ধনাত্মক ঋণাত্মক শিকাৰ লগে লগে আমি এটা সংখ্যাৰ বিষয় শিকিব পাৰো এই সংখ্যাটোৰ নাম হৈছে অখণ্ড সংখ্যা যাক আমি ইন্টিজাৰ বুলি কওঁ যাক আমি কি বুলি কওঁ ইন্টিজাৰ বুলি কওঁ অখণ্ড সংখ্যা বা ইন্টিজাৰ তো অখণ্ড সংখ্যা বা ইন্টিজাৰ কেনেকুৱা বস্তু যেতিয়া এটা সংখ্যা তুমি দেখিবা সেই সংখ্যাটো দেখিলা কি প্লাস নাম্বাৰ বোৰো আছে 1 2 3 বসো প্লাস নাম্বাৰ মানে পজিটিভ মানে ধনাত্মক লগত ধৰ নিগেটিভ নাম্বাৰো আছে -1 -2 -3 বসো নিগেটিভ আছে লগত সাপোজ 0 2 আছে দ্যাট মিন্স কি পজিটিভ যিমানবোৰ সংখ্যা তুমি দেখিবা নিগেটিভ যিমানবোৰ সংখ্যা তুমি দেখিবা লগত 0 2 যদি থাকে এই গুটেইবোৰ সংখ্যা একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কোৱা হয় মনত থাকিব অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কোৱা হয় এটা কথা মনত ৰাখিবা যে তোমাক যদি উদে স্যার 1 টো কি তোমাক হবে 1 টো স্যার অংক হয় ওকে কারেক্ট 1 টো অংক হয় ডিজিট হয় কোনবা কৈছে না 1 টো স্বাভাৱিক সংখ্যা হয় ন্যাচারাল নাম্বার ওকে হেতু হসা আৰু 1 স্বাভাৱিক সংখ্যা হয় কোনোবা এজনে কৈছে নহয় 1 টো পূৰ্ণ সংখ্যা হয় হোল নাম্বার यस 1 টো হোল নাম্বাৰো হয় কোনবা কৈছে নহয় এটো পজিটিভ নাম্বার হয় ধনাত্মক হয় এটো ধনাত্মকও হয় আৰু কোনোবা এজনে কৈছে নহয় যে এটো ইন্টিজারও হয় অখণ্ড সংখ্যা হয় ওকে অখণ্ড যদি এটা সংখ্যাৰ বেলেগ বেলেগ টাইপৰ নাম থাকিব পাৰে এনেকুৱা নহয় যে 1 মানে সদায় স্বাভাৱিক সংখ্যাই হ'ব 1 মানে সদায় ডিজিটে হ'ব এনেকুৱা নহয় তুমি কেৱল জানিব লাগিব প্ৰতিটো সংখ্যাৰে নাম বেলেগ বেলেগ হ'ব পাৰে কাৰণ 1 টো যেতিয়া ইহঁতৰ ঘৰত আহিছে নামটো স্বাভাৱিক 1 টো যেতিয়া ইহঁতৰ ঘৰত আহিছে নামটো পূৰ্ণ 1 টো যেতিয়া বাকিৰৰ ঘৰত আহিছে ইহঁতে বেলেগ বেলেগ নাম লৈছে বুজি পাইছা ওকে আৰু ইয়াতে এটা কথা মনত ৰাখিবা তোমাক সুধিব এই গুটেইবোৰ স্বাভাৱিক সংখ্যা দেখিছা এই স্বাভাৱিক সংখ্যাবোৰ ইয়াৰ ভিতৰত সোমাই আছে না চোৱা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে নে আছে মানে তুমি ক'ব পাৰা যে প্ৰতিটো স্বাভাৱিক সংখ্যাকে আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো নে নাই তুমি ক'ব পাৰা স্যার কিয় পাৰে কাৰণ স্বাভাৱিক সংখ্যা যিমানটা সংখ্যা আছে প্ৰতিটো সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই থাকে গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যাকে আমি পূৰ্ণ সংখ্যা বুলিও ক'ব পাৰো একো আপত্তি নাই কিন্তু বাজু উল্টাকে উদে যে প্ৰতিটো পূৰ্ণ সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো নেকি এটা তুমি ক'বা যে নোৱাৰো স্যার কিয় নোৱাৰো কাৰণ পূৰ্ণ সংখ্যাৰ প্ৰতিটো বুলি ক'লে তো প্ৰতিটোক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰো কাৰণ পূৰ্ণ সংখ্যাৰ এটা কি থাকে শূন্য এই শূন্যটো কিন্তু স্বাভাৱিক সংখ্যা নহয় আৰু তেওঁলোকে প্ৰতিটো বুলি ক'লে নহয় আৰু যদি তেওঁলোকে এটা বাক্য ক'লে হয় যে শূন্যক বাদ দি দেই শূন্যক বাদ দি প্ৰতিটো সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় তেতিয়া আমি মানি ললো হয় যে সঁচা কথা কৈছে শূন্যটো কেৱল স্বাভাৱিক সংখ্যা নহয় বাকিবোৰ স্বাভাৱিক সংখ্যা হয় বুজি পাইছা ওকে তো এইবোৰ নিজা নিজা কনসেপ্ট কোনবা ক'ব স্বাভাৱিক সংখ্যাবোৰ অখণ্ড হয় নে নহয় হয় স্বাভাৱিক সংখ্যাবোৰ ইয়াত সোমাই আছে পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যা হয় নে নহয় তুমি ক'ব হয় ইয়াত সোমাই আছে কিন্তু এই কনসেপ্টটো মনত ৰাখিব লাগিব কোনটো কাৰ ভিতৰত আছে কোনটো কাৰ ভিতৰত নাই ক্লিয়াৰ দিছ দ্য বেসিক পাৰ্ট একদম সৰু কথা আৰু এনেকুৱা বহুত সৰু কথা আছে মই তোমাক কম
ওকে সৰু সৰু বহুত কথা আছে মই তোমাক ক'বৰ কাৰণে চেষ্টা কৰিম ওকে তো এটা শব্দ আছে ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা কিন্তু মই তাৰ আগতে পৰিমেয় সংখ্যা শব্দ কোৱাৰ আগতে এটা বস্তু মই তোমাক ক্লিয়াৰ কৰি থৈ দিও যদি তোমাৰ অসুবিধা হৈ আছে তোমাক মই এটা বস্তু ক্লিয়াৰ কৰি থৈ দিও সেই বস্তুটো মই তোমাক কৈ আছো চোৱা কাৰণ বহুত ল'ৰা ছোৱালী বস্তু নাজানে মই পৰিমেয় সংখ্যা কোৱাৰ আগতে কৈ আছো তোমালোকে এনেকুৱা বস্তুটো জানা ন 2 যোগ 4 বুলি ক'লে সবে টপকে উত্তৰ দিবা আচ্ছা 6 6 6 সবে উত্তৰ দিবা হয়নে নহয় তুমি যে হদু 2 যোগ 4 সবে উত্তৰ দিবা 4 এটো কি উদে ইমান সৰু প্ৰশ্ন আমি 9 ত পঢ়ো ওকে বঢ়িয়া তো তুমি যে কেতিয়াবা হদু 5 - 2 তুমি ডাইৰেক্ট আনসাৰ দিবা আচ্ছা 3 যদি তোমাক এনেকুৱা টাইপৰ হুদে যে -3 - 6 মানে কিমান তুমি তাৰ উত্তৰ দিব জানিব লাগিব সকলোৱে জানিব সব মই কোৱা নাই কি এটো সকলোৱে নাজানে সকলোৱে কিছুমানে জানে কিছুমানে নাজানে কিন্তু এটো সকলোৱে জানে 2 যোগ 4 মানে 6 এটো সকলোৱে জানে 5 - 2 মানে 3 কিন্তু এটো সকলোৱে নাজানে কাৰণ ইয়াৰ নিয়মটো বহুতে বেলেগ ধৰণে ইউজ কৰে ওকে আৰু কেতিয়াবা এনেকৈ থাকে -8 + 3 এনেকৈ থাকিব পাৰে তো সদায় মনত ৰাখিব এনেকুৱা টাইপৰ বস্তু য'ত চিনবোৰ অলপমান বেলেগ টাইপৰ থাকে য'ত ডাইৰেক্টলি মুখেদি ক'ব পৰা নাই তেতিয়া হিয়তৰ কাৰণে এটা নিয়ম আছে নিয়মটো মই কৈ থৈছো যেতিয়া এনেকুৱা চিনবোৰ থাকিব তেতিয়া কি কৰিবা দুয়োটা ডাঙৰ সংখ্যাটো সিলেক্ট কৰিবা এটো আৰু এটো ডাঙৰ সংখ্যা কোন হয় 8 হয় হয়নে 8 8 লগত কি চিন আছে বিয়োগ আছে তো বিয়োগডাল তুমি দি লোৱা তাৰপিছত চাবা ডটা চিন একেনে বেলেগ তুমি ক'বা ডটা চিন স্যার বেলেগ আৰু বেলেগ হলে কি কৰে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰে মনত থাকিব দুয়োটা ডাঙৰ সংখ্যাটো সিলেক্ট কৰা ডাঙৰ সংখ্যাটো কি আছে 8 আছে 8ৰ আগত কি আছে বিয়োগ তো বিয়োগ চিনডাল তুমি লিখা ডটা চিন বেলেগ তো কি কৰিবা ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিবা 8ৰ পৰা 3 গলে কিমান 5 that means answer is -5 এবাৰ ইয়াতে চোৱা ডটাৰ ডাঙৰ সংখ্যা কোন হয় 6 6ৰ আগত কি আছে মাইনাস ডটা চিন একেনে বেলেগ ডটা চিন একে হলে সংখ্যাটো কি কৰিবা যোগ কৰিবা 6 3 কিমান no that means answer is -9 এখিনি সবে জানা ন যিসকলে নাজানা তেওঁলোকক বুজাই দিছো ঠিক আছে এতিয়া আমি আইছো পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ বহুত লৰা ছোৱালীয়ে ৰেচনেল নাম্বাৰ আৰু ভগ্নাংশৰ মাজত এটা কনফিউজন হৈ থাকে মই ম্যাক্সিমাম লৰা ছোৱালী দেখিছো বহুতে কি ক'ব বিচাৰে ভগ্নাংশ কোনটো আৰু পৰিমেয় সংখ্যা কোনটো অলপ হিয়তে নাজানে বা হিয়তে অলপমান প্ৰবলেম হৈ যায় কোতে ওকে তো অকমান মই কৈ আছো ডটাৰ বিষয়ে কৈ আছো দেই এটা হৈছে ভগ্নাংশ যাক আমি কি বুলি কওঁ ফ্ৰেকশন বুলি কওঁ ওকে আৰু এটা আছে ৰেচনেল অৰ্থাৎ আমি কি বুলি কওঁ পৰিমেয় বুলি কওঁ ওকে পৰিমেয় যাক আমি ইংৰাজীত কি বুলি কওঁ ৰেচনেল বুলি কওঁ হ'ব ওকে তো ফ্ৰেকশন আৰু ৰেচনেলৰ মাজত এনেকুৱা কি বস্তু আছে কি পাৰ্থক্যখিনি আমি জানিব লাগে ওকে তো পাৰ্থক্যখিনি আমি ধুনীয়াকৈ জানিম ওকে ভগ্নাংশ বুলি ক'লে সহজ সৰল ভাষাত আমি এটা কথাই ক'ব পাৰো যেতিয়া তোমাক কৈছে যে 5/3 এই যিবোৰ কথা 5/3 বা 5 ভাগ কৰিছো তাৰে 3 ভাগ লৈছো ওকে এনেকুৱা টাইপৰ কথাবোৰ কি হয় সদায় পজিটিভ কথা এটা আহে চাব তুমি এখন পিজ্জা লৈছা পিজ্জাখনক কোনোবাই 4 ভাগ কৰিছে তাৰে 1 ভাগ তোমাক দিছে তাক আমি কি কম 4/1 মানে 1/4 সেই কথাবোৰ যেটো ভগাইছা কাৰোবাৰ মাজত ভাগ কৰি দিছা কোনবা ভাগ খাইছা কোনবা ভাগ কৰবাত পৰি গ'ল মানে এই ভাগ কৰা শব্দটো জেনেৰেলি পজিটিভ এইবোৰ কথা কেনে নিগেটিভ হ'ব না এনেকুৱা হ'ব পাৰে নেকি যে মই -3 ভাগ পিজ্জা খাইছো হ'ব নোৱাৰে মই -2 ভাগ কিবা বস্তু খাইছো হ'ব নোৱাৰে গতিকে এই ভাগ কৰা যেটো কথা এই ভাগ কৰা কথাটো সদায় কি হৈ যায় পজিটিভ হৈ যায় গতিকে আমি ভগ্নাংশ বুলি ক'লে আমি ইয়াতে সংখ্যাবোৰ সদায় পজিটিভ সংখ্যাৰ মাজত কথা পাতো যি সংখ্যা নিলিখো আমি পজিটিভ সংখ্যা লিখিম ওপৰত আৰু তলত দুয়োকে আমি কি লিখিম পজিটিভ সংখ্যা লিখিম হল ইয়াৰে ওপৰত আমি এটা নাম দিছিলো যাক আমি কি বুলি কওঁ লব বুলি কওঁ ইংৰাজীত কি বুলি কওঁ নিউমাৰেটৰ তলতটো এটা নাম দিছিলো তাক আমি কি বুলি কওঁ হৰ বুলি কওঁ তাৰ এটা নাম আছে ইটস কল ডিনোমিনেটৰ ওকে তো ভগ্নাংশ এইখিনি কথা যিনি ক্লাস 6 7 আমি পাইছো তাৰ বিষয়ে আমি বহুত বেছি ক'ব লগা নাই এটা মেইন বস্তু হৈছে ৰেচনেল কাৰণ ৰেচনেল তুমি ইকৰে জানিব লাগিব ক্লাস 9 ত যেনেকৈ ৰেচনেল তুমি জানিব লাগিব ক্লাস 10 ত তুমি ৰেচনেল জানিব লাগিব ওকে ৰেচনেল খুব বেছি প্ৰয়োজনীয় ওকে তো ৰেচনেলৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়িম চোৱা ৰেচনেল যেতিয়া কৰিবা ৰেচনেলৰ ডেফিনেশ্যন এনেকুৱা যিবোৰ সংখ্যাক p/q ফৰ্মত লিখিব পাৰি যিবোৰ সংখ্যাক এনেকুৱা ষ্টাইলত লিখিব পাৰি সেইবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ বা ৰেচনেল নাম্বাৰ কিন্তু ইয়াতে যোনটো p আৰু q আমি ব্যৱহাৰ কৰিছো p আৰু q টো কি হয় p আৰু q টো অখণ্ড সংখ্যা হয় কি হয় অখণ্ড সংখ্যাৰ ইংৰাজী কি আছিল ইন্টিজাৰ আছিল অখণ্ড সংখ্যাৰ ইংৰাজী কি বুলি কয় ইন্টিজাৰ মানে ইয়াতে যোনটো p আৰু q আমি ব্যৱহাৰ কৰিছো দুটা অখণ্ড মানে কি +1 -1 হ'ব পাৰে +2 -2 হ'ব পাৰে +3 -3 হ'ব পাৰে একো আপত্তি নাই ওকে আৰু এটা কন্ডিশন আছে এই তলত যোনটো q আছে সেই q টো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ ম্যাথমেটিক্সৰ এটা নিয়ম আছে গণিতত দে
যদি গণিতৰ কেতিয়াবা কাৰোবাৰ তলত এনেকুৱা টাইপৰ শূন্য আহি যায় তেতিয়া গোটেই গণিতটোৱে কাম নোহোৱা হৈ যায় ইনভ্যালিড হৈ যায় ওকে মানে আমি কাম নোহোৱা বুলি কৈছো অসম্ভৱ টাইপ বুলি কৈছো কেতিয়াও তলত 0 আহিব যদি বাই চান্স কেতিয়াবা তুমি ভাবিবা যদি ওপৰত 0 আহে কি হ'ব ওপৰত যদি 0 আহি যায় তেতিয়া মানে একো ক'ব লগা নাই কাৰণ 0/3 মানে আলটিমেটলি 0 সো 0 এটা উত্তৰ 0 এটা উত্তৰ দে আৰু ইয়াৰ ভ্যালুটো অসম্ভৱ মানে কি ইয়াৰ উত্তৰে নাই 0 টো উত্তৰ 0 টো উত্তৰ তো 2 - 2 0 ওকে 0 এটা ৰিজাল্ট হ'ব পাৰে কিন্তু এনেকুৱা টাইপৰ বস্তু কেতিয়াও পসিবল হ'ব নোৱাৰে একৰ্ডিং টু ম্যাথমেটিক্স ওকে তো পৰিমেয় সংখ্যা বুলি ক'লে গম পাবা এনেকুৱা ষ্টাইলত যিমানবোৰ সংখ্যা থাকিব তাক পৰিমেয় ইয়াত দুটা অখণ্ড মানে দুটা পজিটিভ হলো আমাৰ আপত্তি নাই দুটা নেগেটিভ হলো আমাৰ আপত্তি নাই দুটা পজিটিভ নেগেটিভ হলো আমাৰ আপত্তি নাই কিন্তু তলত কেৱল কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে এটা তোমাৰ মাইণ্ডত এটা প্ৰশ্ন আহিব যদি তুমি মোক সুধিব পাৰা নাই বা হুদাৰ কাৰণে মাধ্যম পোৱা নাই ওকে কিন্তু তোমাক কৈছো কমেন্টত তোমাৰ ডাউটটো কৈ থৈ যাবা ক্লাছটো কেনেকুৱা লাগিছে জনাই থাবা ঠিক আছে এতিয়া কিমান জনে বা চাই আছা অকমান কোনোবাই চাই আছা অকমান ক'ব পাৰা কেনেকুৱা লাগি আছে ক্লাছটো বা ক্লাছটো কেনেকুৱা পাইছা ওকে তোমালোকে নিজে নিজে ক'ব পাৰা ক্লাছটো কেনেকুৱা পাইছা আৰু এনেকুৱা ক্লাছ লাগে নে নালাগে এবাৰ কোৱা যদি লাগে মই কন্টিনিউ কৰি থাকিম কাৰণ আজিকালি অনলাইন মাধ্যমটো এনেকুৱা এটা মাধ্যম হৈছে মানে ঘৰতে সবে যদি সুবিধাটো পায় তো কিয় ৰদে বতাহে চাৰিওফালে ঘূৰি থাকিব ল'ৰা ছোৱালী আজিকালি টিউচন যাব সময় নাই স্কুলত ইমান প্ৰেছাৰ বাহিৰত অকলে পঠাব আজিকালি ভয় লাগে পৰিৱেশ ইমান ঠিক নহয় গতিকে চাৰি সকলো ফালে যদি চাই এটা উচিত যদি আমি সিদ্ধান্ত ল'ব যাওঁ ঘৰত থাকিও ল'ৰা ছোৱালী পঢ়িব পাৰে কেৱল প্লেটফৰ্মৰ অভাৱ হৈছিলে তো সেই প্লেটফৰ্মৰ অভাৱ এতিয়া অসমত নাই কাৰণ আমি যিমান পঢ়িম সিমান আপোনালোকক সহায় কৰিম বা তোমালোকক সহায় কৰিম ঠিক আছে ওকে তো ইয়াতে চোৱা তোমাৰ মনত এটা প্ৰশ্ন আহিব যে স্যাৰ ইয়াতে 3/5 ইয়াতো যদি মই 3/5 লিখো কিবা আপত্তি আছে নেকি কাৰণ আপুনিতো কৈছিলে তোমালোকে মোক সুধিছা মানে যে আপুনিতো কৈছিলে ইয়াতে প্লাস প্লাস বহিলো আপত্তি নাই মাইনাস মাইনাস বহিলো আপত্তি নাই প্লাস মাইনাস বহিলো আপত্তি তো মই স্যার ইয়াতে 3 বহাইছো প্লাস 5 বহাইছো প্লাস মোৰ কিবা আপত্তি আছে নেকি মই কম নাই অফ কোর্স আপত্তি নাই কিয় আপত্তি থাকিব তো এটো পৰিমেয় সংখ্যা হ'ব নে নাই মই কম ইয়েস কিয় নহব পৰিমেয় সংখ্যা হ'ব তে তোমাৰ মনত প্ৰশ্ন আহিব যে স্যার অকমান আগত আপুনি ক'লে যে 3/5 টো ভগ্নাংশ হ'ব ইবাৰ আপুনি ক'লে 3/5 টো পৰিমেয় হ'ব মানে কি ক'ব বিচাৰিছে আপুনি মই অকমান আগত ইয়াৰ আগত আৰু এটা কথা কৈছো যে একৰ নামটো কেতিয়াবা একটো ন্যাচারাল নাম্বারও হয় কেতিয়াবা একটো অখণ্ড সংখ্যা হয় কেতিয়াবা একটো পূৰ্ণ সংখ্যা হয় একটোৰ কেৱল এটাই নাম নহয় সিমিলারলি তুমি মনত ৰাখিবা দুটা যদি পজিটিভ হয় তেতিয়া ইয়াৰ নামটো ভগ্নাংশ বুলি ক'লেও মই বেয়া নাপাও ইয়াৰ নামটো পৰিমেয় বুলি ক'লেও মই বেয়া নাপাও কিন্তু যদি এনেকুৱা টাইপ হয় -3/5 ইয়াৰ নামটো পৰিমেয় হৈ থাকিব অথবা ৰেচনেলে হৈ থাকিব ইয়াৰ নামটো কিন্তু ভগ্নাংশ হ'ব নোৱাৰে বুজি পাইছানে মানে তুমি ইনডাইৰেক্টলি কি বুজি পালা ভগ্নাংশবোৰ পৰিমেয় হয় বা হ'ব পাৰে কিন্তু পৰিমেয়বোৰ ভগ্নাংশ সব হ'ব নোৱাৰে কেটামান হ'ব কোন কেটা 3/5 ইয়া 3/5 2/5 হ'ব পাৰে পজিটিভ মানে ইয়াৰ যিমানবোৰ পজিটিভ সেইবোৰ ভগ্নাংশ হ'ব পাৰে বাট প্ৰতিটো মানে কি প্ৰতিটো যিমান লিখো সব ভগ্নাংশ হ'ব নোৱাৰে কিন্তু ভগ্নাংশত তুমি যিমান লিখিবা সবৰে নামটো ৰেচনেল বুলি ক'লেও আমি একো ক'ব নোৱাৰো ৰেচনেল নামটো আহিব পাৰে আন্ডাৰস্টুড বুজি পাইছা কথা তুমি কি ক'ব বিচাৰি আছো তো দিস ইজ কনসেপ্ট ওকে পৰিমেয় সংখ্যা চাগে আজিৰ পৰা পাহৰি নাযোৱা আজিৰ পৰা চাগে তোমাক কোনো পৰিমেয় সংখ্যা পাহৰাই পেলাব নোৱাৰে আজিৰ পৰা তোমাক কোনো ক'ব নোৱাৰে কি পৰিমেয় সংখ্যা তুমি নাজানো বা তুমি পৰিমেয় সংখ্যা নাজানা বুলি গালি পাৰিব তুমি নিজে লিখা না পৰিমেয় সংখ্যা কি লিখিবা কোৱা তুমি কোৱা তুমি ওপৰত কি লিখিবা -3 লিখিছো তলত কি লিখিবা -10 পৰিমেয় ওপৰত কি লিখিবা স্যার ওপৰত 7 লিখিম লিখা তলত কি লিখিবা স্যার মাইনাস মই 15 লিখিম লিখা পৰিমেয় সব পৰিমেয় তুমি কৈছা নহয় স্যার অকল মই 7 লিখিম আৰু একোই নিলিখো এটো কি হ'ব স্যার ও ইয়েস গুড কোৱেশ্চন যদি তোমালোকে অফলাইনত থাকিলা মই ক'লো হয় ভাল কোৱেশ্চন সুধিছা তোমালোকে এনেকুৱা কোৱেশ্চন মনত আহিব লাগিব কাৰোবাৰ আহিছে কোনোবা না কোনোবা আহিছে কাৰ আহিছে মোক কবাচোন কমেন্ট কৰি কাৰোবাৰ মনত আহিছে কি 7 টু স্যার কি সংখ্যা এটো পৰিমেয় হ'ব পাৰে নেকি আমাৰ স্কুলত তো স্যাৰে কৈছি আমাৰ স্কুলত মেমে কৈছি এনেকুৱা সংখ্যা কো পৰিমেয় সংখ্যা বুলি কয় কিংকে স্যার এটো তো আপনি কৈছি প্ৰত্যেকটো সংখ্যা ইনকে থাকিব লাগিব কিন্তু ই ধুনাকলাই আছে স্যার কিংকে পৰিমেয় হ'ব তাতে এটা কনসেপ্ট আছে কনসেপ্টটো এনেকুৱা এই যেটো হাত তুমি লিখিলা এই হাতটোৰ তলত আমি দেখা নাপাওঁ আমি লোক আনা মানুহ তো আমি দেখা নাপাওঁ ইয়াৰ তলতো এটা একো নাম নে কি আছে এটা মনে মনে কোনি বহি আছে এটা এক বহি আছে মনে মনে বহি আছে আমাক কয় এনে বহি থাকা বুলি আমাক ক'বা লাগে হয় না নহয় আমাক ক'লি আমি দেখা পাম ও কয় নাই মনে মনে বহি আছে ওই হাতৰ তলত মনে মনে কোনি বহি আছে এটা এক বহি আছে এই হাতৰ তলত যে মনে মনে একটো বহি আছে সেই একটো বহাল ললে দেখাত কেনেকা হৈ গেল ও দেখাতে p/q দৰে হৈ গেল তুমি যাইছো কই ও স্যার দেখাত দেখুন আকে হৈ গেল তুমি ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো এটা পৰিমেয় হ'ব তুমি আজিৰ বাৰৰ কথা শিকলা যে এনেকা টাইপ অকল যদি কোনোবা থাকে তাৰ নাম পৰিমেয় হ'ব পাৰে ক্লিয়াৰ অকল যদি 0 থাকে তুমি কৈছা 0 টো যদি হয়
আপত্তি নাই, জিৰ' তলতো মনে মনে কোনি বহি আছে, এটা এক বহি আছে। আপত্তি আমি কি কৈছিলো, তলত জিৰ' বহিলে আমাৰ আপত্তি আছে, ওপৰত জিৰ' বহিলে আমাৰ আপত্তি নাই। এইটো জিৰ'টো এটা পৰিমেয় সংখ্যা হ'ব পাৰে। কনচেপ্ট ক্লিয়াৰ? আপত্তি নাই নে কিবা আছে আপত্তি? কোৱা, কাৰোবাৰ কিবা আপত্তি আছে? চিম্পল বুজাইছো, গোটেই জীৱন পাহৰি নোযোৱা। মই তোমাক এনেকৈ কৈছো, গোটেই জীৱন পাহৰি নোযোৱা। তুমি চৰকাৰী বিদ্যালয়তো পঢ়া, নিশ্চিন্ত মানে ক্লাছটো চাই থাকা। তুমি প্ৰাইভেট স্কুলতো পঢ়া, নিশ্চিন্ত মানে ক্লাছটো চাই থাকা। প্ৰতিটো শব্দ শুদ্ধ কম, এটাও ভুল ইনফৰমেশ্যন নিদিওঁ, এটাও তোমাক নিগেটিভ মই নপঢ়াওঁ। এনেকুৱা হ'ব নালাগে যে অভিজ্ঞতাৰ ক্লাছ চাইছে, ছাৰে যি টি পঢ়াই দিছে, ল'ৰা ছোৱালী কনফিউজ হৈছে, কেতিয়াও নহয়। মই তোমাক কথা দিছোঁ। বা আপোনাৰ যদি কোনোবা গাৰ্জেনো চাই আছে, তোমাৰ মা দেউতা বা কোনোবাই বা দাদা বাইদেউ কোনোবাই চাই আছে, তেওঁলোককো মই কৈছোঁ, আপোনালোকে নিশ্চিন্ত মনে মোৰ তাত 9 আৰু 10 ল'ৰা ছোৱালী পঢ়াব পাৰে। মই আপোনাক কথা দিছোঁ, মই এটা বস্তু ভুল নিশিকাওঁ, যিহেতু যোৱা 10টা বছৰে এইটো কামেই কৰি আছোঁ। গতিকে আপোনালোকক এইখিনি এটলিষ্ট মই কথা দিব পাৰোঁ যে আপোনাৰ ল'ৰা ছোৱালীক ভুল নিশিকাওঁ। কিবা নাজানো যদি নাজানো বুলি কম, যদি এনেকুৱা কিবা পৰিস্থিতি আহে, তথাপিও আপোনাক মই ভুল নিশিকাওঁ। গতিকে স্মাৰ্ট স্কুল নৰ্থ ইষ্টে আপোনালোকক কথা দিছে যে আপোনাৰ সন্তানক আমি শুদ্ধভাৱে উচিতভাৱে শিক্ষা দিম, যিটো শিক্ষা তেওঁলোকে বিচাৰি আছে। গতিকে আমি আশা কৰোঁ স্মাৰ্ট স্কুল নৰ্থ ইষ্টে অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সহায় কৰিব। ধনী দুখীয়া দুৰ্বল যিয়ে নাথাকক, যদি হাতত মোবাইলটো আছে, নিশ্চিন্তভাৱে স্মাৰ্ট স্কুল নৰ্থ ইষ্টে সহায় কৰিব। কেৱল আপোনাৰ পৰা অকণমান সময় বিচাৰিম বা তোমাৰ পৰা অকণমান সময় বিচাৰিম, যাতে তুমি অকণমান সময় উলিয়াই ক্লাছটো এটেণ্ড কৰিব পাৰা, ক্লাছটো চাব পাৰা। তাৰ বাহিৰে তুমি একো কৰিব নালাগে, বাকী আমি কৰিম। গতিকে বহি কলম ল'বা, সুন্দৰকৈ চাবা, চাই পেলাই স্মাৰ্ট স্কুল নৰ্থ ইষ্টৰ সৈতে পঢ়া আৰম্ভ কৰা। দেখিবা তুমি নিজে নিজৰ সফলতা হাতত পাবা। তুমি কথা দিছোঁ, ঠিক আছে? অ'কে, আৰম্ভ ইয়াৰ পিছতো ষ্টাৰ্টলৈ গৈছোঁ। তো এটা আমি এক্সাম্পল লৈ আছোঁ, অকণমান আগতে কথাটো বুজাই আছিলোঁ, তাৰে এটা আমি এক্সাম্পল লৈ আছোঁ। এক্সাম্পলটো কেনেকুৱা চোৱা। প্ৰথম একৰ কি দিছে যে আৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। তলত যে উক্তিবোৰ দিছে, তলত যে ষ্টেটমেণ্ট বা উক্তিবোৰ দিছে, সেই উক্তিবোৰ সঁচা নে মিছা? সেই উক্তিবোৰ সঁচা নে মিছা আমি ক'ব লাগে। অ'কে, তো তাৰপিছত তোমাক কৈছে গিভ ৰিজন ফৰ ইউৰ এনচাৰ। তো ৰিজন এটা দিব লাগিব কি কিহৰ কাৰণে সঁচা বা কিহৰ কাৰণে মিছা। ক্লিয়াৰ? এতিয়া চোৱা, নাম্বাৰ 1টো চাব দে। এভৰি হোল নাম্বাৰ ইজ এ নেচাৰেল নাম্বাৰ। চাবা দেই, প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক। প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক মানে কি ক'বা খুজিছে? অ'কে, ঠিক আছে, আমি বুজি ললো। এইটো হৈছে হোল, এইটো নেচাৰেল দেই, এইটো পূৰ্ণ, এইটো স্বাভাৱিক। তো পূৰ্ণ আহিল হোল, হোল মানে কোনে আহিল? 0। 0টো ইয়াতে আছে নেকি? নাই। কিন্তু এওঁতো কৈছিল প্ৰতিটো বুলি কৈছিল, প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক। প্ৰতিটো মানে কি? ইহঁতৰ ঘৰত যিমান কেইটা মানুহ আছে বা যিমান কেইটা সংখ্যা আছে, প্ৰত্যেকটো সংখ্যাক আমি স্বাভাৱিক বুলি ক'ব পাৰো। প্ৰথমতে শূন্যটো আনিলো, শূন্যটো আনাতে শূন্যটো এওঁতো স্বাভাৱিক বুলি ক'ব নোৱাৰিলাম দেখোন। পাইছি নেকি? পাৰা নাই। শূন্যটোকে যদি পাৰা নাই, বাকী কেইটাক বাদে দা। শূন্যটোকে যদি সিহঁতে ক'ব পৰা নাই, বাকী কেইটাক ক'ব পাৰাটো বাদ দা। তুমি ক'ব পাৰিব নেকি? তো প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়, একা শূন্যটোৱে নহয়। প্ৰথমটোৱে ক'ব নোৱাৰিলাক, বাকী কেইটা ক'ব পাৰিলে কিনকে হ'ব? গতিকে এইটো কি হ'ব? এইটো হ'ব ফলছ। এইটো কি হ'ব? এইটো ফলছ। ফলছ মানে কি? মিছা। ক্লিয়াৰ? এইটো মানে কি? ফলছ। ফলছ মানে কি? মিছা। মনত থাকিব, উত্তৰ দিব জানিব লাগিব। ওকে, নেক্সট ওৱান। এভৰি ইন্টিজাৰ ইজ এ ৰেচনেল নাম্বাৰ। প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয়। কথাটো বেয়া লগা নাই। অখণ্ড সংখ্যা বুলি ক'লে কি জানা? এক, একত তলত আৰু এটা একো আছে ন, পৰিমেয় হৈছে। 2 অখণ্ড সংখ্যা, 2ৰ তলত আৰু 1 আছে, পৰিমেয় হৈছে। -5 তাৰে তলত কি আছে? এখন আমি 1 পৰিমেয় হৈ গেল। 0 অখণ্ড সংখ্যা, তার তলতে কি আছে? 1। বাপে যিমান অখণ্ড সংখ্যা আছে সবৰে তলত মনে মনে একটো বহি আছে। আর সবৰে তলত মনে মনে একটো বহি থাকা কাৰণে কি হৈছে? প্ৰতিটো অখণ্ড সংখ্যাক আমি কি বুলি ক'ব লগা হৈছে? পৰিমেয় বুলি ক'ব লগা হৈছে। উপায় নাই, সবৰে তলত মনে মনে একটো বহি আছে। সি বহি বহি সবৰে নামটো পৰিমেয় কৰি থৈ দিছে। গতিকে যিমানটা অখণ্ড সংখ্যা তুমি পাইছ, যিমানটা ইন্টিজাৰ তুমি পাইছ, প্ৰত্যেকটো ইন্টিজাৰক তুমি কি বুলি ক'ব পাৰো? পৰিমেয় বুলি ক'ব পাৰো। আৰে আমাৰ একটো মনে মনে বহি আছে, ই বিৰাট বদমাছ আছে, দেখিছ মনে মনে বহি আছে। ই সবৰে তলত মনে মনে বহি থাকে। তো তার ধরে আমি উপায় নাপাওঁ কাৰণে তাৰ নামটো কি ক'ব লগা হৈছে? পৰিমেয়। ই নাথাকিলেতো ক'বাই নোৱাৰিলো হয়। বুজি পাইছ না? তো নেক্সটটো চাম। এভৰি ৰেচনেল নাম্বাৰ ইজ এন ইন্টিজাৰ। প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড। এবাৰে আচলটো হ'ল ৰবা। প্ৰতিটো এইটো সঁচা দেই, 2 নম্বৰটো সঁচা। 2 নম্বৰটো সঁচা, অৰ্থাৎ ট্ৰু। প্ৰতিটো পৰিমেয়, এবাৰে আচলটো চাবা দে। তো অখণ্ড সংখ্যা কালত তলতো 1 বহি থাকে, গতিকে পৰিমেয় নাম পাই গেল। কিন্তু আমাক কৈছে প্ৰতিটো পৰিমেয় অখণ্ড হ'ব আহিব নেকি? এবাৰ পৰিমেয় মই দিম।
ইয়াৰ মতে নহয় মই এটা পৰিমেয় বনাই দিম 2/-5 পৰিমেয় হৈছে না নাই হৈছে ইয়াক এটা অখণ্ড সংখ্যা বুলি ক'ব পাৰিবা নেকি অখণ্ড সংখ্যাটো স্যাৰ ইমান এনেকা টাইপৰ সংখ্যা নাথাকে গটা সংখ্যা থাকে ইয়াৰ নাম অখণ্ড সংখ্যা হ'ব নেকি নহয় আৰু এটা মই নিজৰ ইচ্ছা মতে দিম 1/-1/3 এটো মোৰ মতে পৰিমেয় হয় না নহয় পৰিমেয় ৰেচনেল ইয়াক অখণ্ড সংখ্যা বুলি ক'ব পাৰি নেকি নৰি মানে কি বুজি পালা তুমি যে আমি অখণ্ড সংখ্যাবোৰক পৰিমেয় বুলি ক'ব পাৰো আমাৰ একো আপত্তি নাই কাৰণ সবৰে তলত এক বহি আছে কিন্তু আমি যদি পৰিমেয় সংখ্যাবোৰ বনাও আমি যদি পৰিমেয় সংখ্যাবোৰ লিখো ইহঁতক আমি অখণ্ড বুলি ক'ব নৰো এক্সাম্পল দিলো তোমাৰ চকুৰ আগত ক্লিয়াৰ তো নম্বৰৰ বিষয়ে যদি তুমি জানা এনেকুৱা টাইপৰ যিমানবোৰ প্ৰশ্ন আহিব প্ৰতিটো প্ৰশ্ন তুমি কৰিব পাৰিবা এনেকুৱা টাইপৰ যিমানবোৰ প্ৰশ্ন আহিব প্ৰতিটো প্ৰশ্ন তুমি কৰিব পাৰিবা বুজি পাইছা গতিকে নাম্বাৰ সিস্টেমৰ একদম বেসিক কথা আছে এখিনি আৰু এখিনি বেসিক কথা যদি তুমি জানা মই ভাবো ইয়াৰ পিছৰ যিমানখিনি এক্সাম্পল আহিব এক্সাৰসাইজ আহিব বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব এই গোটেই কোৱেশ্চনখিনি তুমি ধুনীয়াকৈ কৰিব পাৰিবা গোটেই কোৱেশ্চনখিনি কৰাত তোমাৰ কোনো আপত্তি নাই গতিকে মই ভাবো ইয়ালৈকে কোনো অসুবিধা পোৱা নাই কিবা যদি অসুবিধা হৈছে তলত কমেন্ট কৰি জনাবা এই আৰম্ভণিয়ে ভাবা এনেকুৱা আমি কিমান ক্লাছ কৰিম ভাবা তুমি কেৱল তুমি চাব লাগিব তুমি চাব বিচাৰিব লাগিব আৰু প্ৰথম তোমাৰ এনেকুৱা লাগিব পাৰে ছাৰে বা কিবা পঢ়ে হেনেও লাগিব পাৰে যদি কেইটামান ক্লাছ তুমি চাই লৈ তুমি সিদ্ধান্ত লোৱা যে মোৰ হৈতে পঢ়িব পাৰিম নে নাই গণিত বহুত ভয় থকা সাবজেক্ট নহয় গণিত তুমি বহুত মানে ভয় খাব লগা সাবজেক্ট নহয় গতিকে কেৱল তোমাৰ পৰা আধা ঘণ্টা এটা মই বিচাৰিম সেই আধা ঘণ্টাটো তুমি মোক দিয়া সেই আধা ঘণ্টাটো যদি ভালকৈ মোক দিয়া বাকিখিনি মই তোমাক দিম হ'ব ঠিক আছে কথা দিলো তুমি মোক কথা দিবা যাতে আজিৰ পৰা তুমি ভালকৈ পঢ়িবা কষ্ট কৰিব লাগিব ওকে প্ৰতিটো পৰীক্ষাৰ বিষয় জনাম পৰীক্ষাত পেপাৰ কেনেকৈ কাটে পেপাৰত মাৰ্কছবোৰ কেনেকৈ দিয়ে মাৰ্কছবোৰ যে দিয়ে হেইটো টাইম মেনেজমেন্ট কেনেকৈ কৰে কিমান স্পিডত তুমি কৰিব লাগে ওএমআৰ চিটত যেতিয়া তুমি কোৱেশ্চনবোৰ দিবা আজিকালি তুমি জানা এমসিকিউ কিমান দিয়ে সেই এমসিকিউবোৰ কেনেকৈ সলভ কৰে কোৰ পৰা এমসিকিউ দিয়ে সব বস্তু মই কম কেৱল তুমি কষ্ট কৰিব লাগিব হ'ব লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে ধুনীয়াকৈ পঢ়ি থাকা মই আছো লগত তো চাই থাকিবা আৰু সাবস্ক্ৰাইব কৰিব পাহৰি নাযাবা তোমালোকৰ মৰমৰ দেই এইটো মৰমৰ চেনেল হয়তো তোমালোকৰ চেনেল মোৰ নহয় বা আমাৰ নহয় তোমালোকৰ চেনেল মৰমেৰে ৰাখা মৰমেৰে সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ এই মৰমখিনিৰে আমাক সাহস দিব আমাক প্ৰেৰণা দিব আৰু আমাৰ এই প্ৰেৰণা আৰু সাহসে এদিন তোমাৰ জীৱনটো ভাল কৰিব লগ পাম এটা নতুন ক্লাছত চাই থাকিবা স্মাৰ্ট স্কুল নৰ্থ ইষ্ট থেংক ইউ